Hello everyone, welcome to Wizard Educational Institute. আজি আমি ওয়ান নেশন ওয়ান ইলেকশন এক রাষ্ট্র এক নির্বাচন ইয়ার বিষয়ে কিছু কথা আলোচনা কৰিম। 140 কোটি জনসংখ্যাৰ এই দেশখনত নিৰ্বাচন এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিয় আমি এখন গণতান্ত্ৰিক দেশ আৰু গণতান্ত্ৰিক ভ্যালুবোৰ প্ৰিজাৰ্ভ কৰাৰ কাৰণে অক্ষুণ্ণ ৰখাৰ কাৰণে ইলেকশন খুবেই দৰকাৰী। আমাৰ যেটো গণতান্ত্ৰিক স্ট্ৰাকচাৰ হয় আমি যদি দেখা পাও তিনটা স্ট্ৰাকচাৰত আছে মানে পাৰ্লিয়ামেন্টাৰী ইলেকশন হয়, স্টেট লেজিসলেচাৰ ইলেকশন হয় আৰু লোকেল বডি আমাৰ পঞ্চায়ত আৰু মিউনিসিপালিটি ইলেকশন হয়। 73rd আৰু 74th কনস্টিটিউশনাল এমেন্ডমেন্টৰ দ্বাৰা এটো গণতান্ত্ৰিক স্ট্যাটাস দিয়া হৈছিল। সো আমি তাৰ হিষ্টৰিক্যাল ব্যাকগ্ৰাউণ্ডটো চাওচোন। প্ৰথম 1951 ৰ পৰা 1967 লৈকে আমি যদি চাও 1951-52 প্ৰথম লোকসভা গঠন হৈছিল হয়নে, ফাৰ্স্ট লোকসভা। ইয়াৰ লগতে সাইমালটেনিয়াসলি স্টেট লেজিসলেটিভ এসেম্বলি ইলেকশন বিলাকো হৈছিল। স্টেট লেজিসলেটিভ এসেম্বলি ইলেকশন বিলাকো এই একেলগে হৈছিল 1951-52 চনত। তাৰ 5 বছৰ পিছত আমি নিশ্চয় জানো যে লোকসভা আৰু স্টেট লেজিসলেটিভ এসেম্বলিৰ টাৰ্ম কিমান হয় 5 বছৰ। তো তাৰ পিছত আমি 1957ত আকৌ সেকেন্ড লোকসভা পালো হয়, সেকেন্ড লোকসভা। তাৰ লগত আৰু 5 বছৰ পিছত পালো আমি 1962 ৰ পিছত 1967 হয়, এটো আছিল থাৰ্ড লোকসভা। ইয়ালৈকে ঠিকে আছে। ইয়ালৈকে প্ৰথম লোকসভা পৰা স্টেট লেজিসলেটিভ এসেম্বলি ইলেকশনস আৰু লোকসভা ইলেকশন একেলগে হৈ আছিল। কিন্তু হেতু 1968-69ত চেঞ্জ হ'ল। কিহৰ কাৰণে? কিছুমান ৰাজ্যত প্ৰিমেচিউৰ ডিজলিউশন হৈ গ'ল, যাৰ কাৰণে তাত মিড টাৰ্ম ইলেকশন হ'ব লগা হ'ল। সেই কাৰণে এই যেটো আমি এটা ৰুটিন ফলো কৰি আছিল হেতু ব্ৰেক হৈ গ'ল। সেইদৰে আমাৰ যেটো ফৰ্থ লোকসভা আছিল 1967ত হোৱা হেতু ডিজলভ হৈ গ'ল 1970ত। সো এতিয়া আৰু সেই অৰ্ডাৰটো ফলো হোৱা নাই। তাৰ পিছত যদি আমি চাও 1975-77ত আমি জানো 42nd কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট অৰ দ্বাৰা কি কৰিছিল ইন্দিৰা গান্ধী চৰকাৰে বহুবোৰ চেঞ্জেস কৰিছিল আৰু সেই সময়ত ইমাৰ্জেন্সি প্ৰভিজন আনা হৈছিল। ইমাৰ্জেন্সিৰ কাৰণে এক বছৰ বঢ়াই দিয়া হৈছিল কাৰ্যকালটো। তো এইখিনিত কিছু চেঞ্জেস আহি গ'ল। তাৰ পিছৰ পৰা কি হ'ল এই লেজিসলেটিভ ইলেকশনস আৰু আমাৰ পাৰ্লিয়ামেন্টাৰী ইলেকশনবোৰ বেলেগ বেলেগে হৈ থাকে। এইবাৰো যদি আমি চাও 2024ৰ লোকসভা ইলেকশনৰ হৈতে 4খন ৰাজ্যত সমসাময়িকভাৱে লেজিসলেটিভ এসেম্বলি ইলেকশনো হৈ গৈছিল। সেই 4খন ৰাজ্য কি আছিল আমাৰ অন্ধ্ৰপ্ৰদেশ, সিকিম, উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশ। সো আজিলৈকে যদি আমি চাও ইলেকশন কমিশন অফ ইণ্ডিয়াই 400ৰো অধিক ইলেকশন কণ্ডাক্ট কৰিছে সিন্স ইটস ইনসেপশন ইন 1950। তো ইমান ইলেকশন হৈ থাকে আমি ভোটদাতা হিচাপেও বহুত ফেটিক অনুভৱ কৰো, কেতিয়াবা ভোট দিবলৈ মন নকৰে যে কেদিনমান পিছে পিছে ইলেকশন হৈ থাকে, কেদিনমান পিছত বাই ইলেকশন হ'ল, আকৌ বোলে হাং এসেম্বলি হৈ গ'ল, তাৰ কাৰণে ইলেকশন আকৌ কণ্ডাক্ট কৰিলে। সো তেনেকুৱা ধৰণৰ কিছুমান অসুবিধাৰ সৃষ্টি হয়। সো যাৰ কাৰণে কি কৰা হৈছে ৰিসেন্টলি আমাৰ ইউনিয়ন গভৰ্নমেন্টে ৰাজ্য লোকসভাত এটা বিল উত্থাপন কৰিছে, যাৰ দ্বাৰা ওয়ান নেশন ওয়ান ইলেকশন এই কনসেপ্টটো ৰিয়েলাইজ কৰিব বিচৰা হৈছে। সো আমি নেক্সট স্লাইডত চাম ইয়াৰ কিছুমান ডিটেইলস যে এটা হাই লেভেল কমিটি গঠন কৰি দিয়া হৈছিল 2 সেপ্টেম্বৰ 2023 চনত। কাৰ আন্ডাৰত? শ্ৰী ৰামনাথ কোবিন্দ, আৱাৰ ফৰ্মাৰ প্ৰেসিডেন্ট। আৰু সেই কমিটিটোত কোন কোন আছিল? শ্ৰী অমিত শাহ বৰ্তমানৰ আমাৰ হোম মিনিষ্টাৰ আৰু কোঅপাৰেশন মিনিষ্টাৰ, শ্ৰী গুলাম নবী আজাদ আগতে কংগ্ৰেছৰ পৰা ৰাজ্যসভাৰ এমপি আছিল, শ্ৰী এন কে সিং 15th ফাইনেন্স কমিশনৰ চেয়াৰম্যান আছিল, সুভাষ চি কাশ্যপ, হৰিশ সালভে, শ্ৰী সঞ্জয় কোঠাৰী, অৰ্জুন ৰাম মেঘৱাল আৱাৰ ল মিনিষ্টাৰ এণ্ড নিতিন চন্দ্ৰ। সো এই 9জনীয়া মেম্বাৰৰ এটা কমিটি গঠন কৰি দিয়া হৈছিল যে ফিজিবিলিটিটো মানে আছে নে নাই, আমি আসলতে কৰিব পাৰিম নে নাই, তো তাৰ কাৰণে কি কি চেঞ্জেস কৰিব লাগিব, মানে একে ৰাষ্ট্ৰ একে নিৰ্বাচন। এইটো কথা মনত ৰখা দৰকাৰ যে ইয়াইটোৱে এয়া বুজোৱা নাই যে একে দিনতে লেজিসলেটিভ এসেম্বলি ইলেকশন আৰু লোকসভা ইলেকশন কণ্ডাক্ট কৰা হ'ব, হেতু নহয়, মানে ফেজ ওয়াইজ হ'ব। কিন্তু আমি কি কৰিব বিচাৰিছো লোকসভা ইলেকশন আৰু স্টেট লেজিসলেটিভ এসেম্বলি ইলেকশন প্ৰথম ফেজত একেলগে কণ্ডাক্ট কৰিব বিচাৰিছো, আৰু সেকেন্ড ফেজত আমি 100 দিনৰ ভিতৰতে
আমাৰ মিউনিচিপালিটি আৰু পঞ্চায়ত ইলেকশ্যনবোৰ কণ্ডাক্ট কৰিব বিচৰা হৈছে সো হেতুই আছিলে প্ৰাইমেৰী অবজেক্টিভ এক্সপ্লোৰ ফিজিবিলিটি অফ সাইমালটেনিয়াছ ইলেকশ্যনছ কিমান দূৰ সম্ভৱ আৰু তাৰ কাৰণে কি কি কনষ্টিটিউচনেল এমেণ্ডমেণ্ট আনিব লাগিব হেইবোৰ আৰু কমিটিটোৱে ৰিপৰ্টটো এই বছৰৰ 14 মাৰ্চ তাৰিখে সাবমিট কৰিছে আৰু ইউনিয়ন কেবিনেটে 18 সেপ্টেম্বৰ 2024 ত এটো একসেপ্টও কৰিছে আৰু ৰিসেন্টলি এই ডিসেম্বৰ মাহতে আমাৰ যেটো উইন্টাৰ সেশন হৈ গল পাৰ্লিয়ামেন্টত তাত বিল এটাও উত্থাপন কৰা হৈছে লোকসভাত এতিয়া চাওক এই যে কমিটিটো গঠন কৰি দিয়া হল এই ৰেকমেন্ডেশনত কি কি মেইন পইণ্ট আছে পাব্লিক ৰেসপন্স 21000তকে বেছি মানুহে ইয়াত পাৰ্টিসিপেট কৰিছে all over the country every nook and corner of the country আন্দামান নিকোবৰৰ পৰা আৰম্ভ কৰি পেলাই জম্মু কাশ্মীৰ কন্যাকুমাৰীলৈকে সকলো মানুহৰ পৰামৰ্শ লোৱা হৈছে মানুহে কি বিচাৰে এটো কমিটিটোত কোৱা হৈছে more than 80% of the people support যে এক ৰাষ্ট্ৰ এক নিৰ্বাচন হ'ব লাগে responses from political parties আমাৰ ভাৰতত থকা 62 পলিটিক্যাল পাৰ্টিক এপ্ৰোচ কৰা হৈছিল তাৰ ভিতৰত 47 টাই ৰেসপন্স দিছিলে তাৰ ভিতৰত 32 টাই ফেভাৰত আছিল আৰু 50 টা এগেইনষ্টত আছিল ওকে এক্সপাৰ্ট কনসালটেশন তাৰ লগতে কিছুমান এক্সপাৰ্ট কনসালটেশন লোৱা হৈছে ফিক্কি আসোকাম এনেকুৱা ধৰণৰ কিছুমান অৰ্গানাইজেচনৰ মত লোৱা হৈছে লিগ্যাল এক্সপোনেন্ট বিলাক বিচৰা হৈছে যে এটো ফিজিবল হয় নে নাই ইকোনমিক ইম্প্যাক্টটো কি হ'ব যে এটা ৰিপৰ্ট কোৱা হৈছে যে আমাৰ জিডিপি 1.5% ইনক্ৰিজ হ'ব যদি একে সময়তে আমি ইলেকশন কণ্ডাক্ট কৰো কিয়নো এই ইলেকশন কণ্ডাক্ট কৰোতে বহুত টকা খৰচ হয় হয়নে এই সিকিউৰিটি পাৰ্সনেল বিলাক এটা টাইৰ পৰা আন এটা টাই লৈ যোৱা ইভিএম ভিভিপেট মেচিনস এইবোৰ প্ৰকিউৰ কৰা সো এইবোৰৰ কিছুমান ইকোনমিক ইম্প্যাক্ট আছে সো আমি যদি একে সময়তে ইলেকশন কেটা কণ্ডাক্ট কৰো তাৰ এটা পজিটিভলি ইকোনমিক ইম্প্যাক্ট পৰিব লিগ্যাল এন্ড কনস্টিটিউশনাল এনালাইসিস আমি সাম নেক্সট স্লাইডত যে আৰ্টিকেল 82 83 আৰু 324 ইয়াত কিছু চেঞ্জৰ দৰকাৰ আছে আমি যদি এটো ওয়ান নেশন ওয়ান ইলেকশন কনসেপ্টটো হপুন যেটো আছে আমাৰ এটো যদি আমি ৰিয়েলাইজ কৰিব বিচাৰো ফেজড এপ্ৰোচ ইয়াত এটা কথা মনত ৰাখিব লাগিব যে ফেজড এপ্ৰোচ মানে ফেজ 1 ত আমি লোকসভা আৰু স্টেট লেজিসলেটিভ এসেম্বলি ইলেকশনস কণ্ডাক্ট কৰিম আৰু ফেজ 2 within 100 days of phase 1 আমি মিউনিসিপালিটি আৰু পঞ্চায়ত ইলেকশনবোৰ কণ্ডাক্ট কৰিম লোকাল বডি ইলেকশনবোৰ ইলেক্টৰেল রোল এন্ড এপিক হারমোনাইজেশন আমি যদি চাও ইলেকশন কমিশন অফ ইন্ডিয়া কি ইলেকশন কণ্ডাক্ট কৰে ইলেকশন কমিশন অফ ইন্ডিয়া প্রেসিডেন্ট ভাইস প্রেসিডেন্ট ইলেকশন তাৰপিছত লোকসভা ইলেকশন আৰু স্টেট লেজিসলেটিভ এসেম্বলি ইলেকশন বিলাক কণ্ডাক্ট কৰে আৰু লোকাল বডি ইলেকশন যিবিলাক আছে পঞ্চায়ত মিউনিসিপালিটি এইবোৰ স্টেট ইলেকশন কমিশনে কণ্ডাক্ট কৰে হয়নে সো তাৰ কাৰণে বেলেগ বেলেগ ইলেক্টৰেল ৰল বনোৱা হয় সো হেতু আমি মাৰ্জ কৰি দিম ইলেক্টৰেল এপিক হারমোনাইজেশন আমি একেলগ কৰি দিম ইলেক্টৰেল ফটো আইডেন্টিটি কাৰ্ড আৰু পাব্লিক সেন্টিমেন্ট তো অবিয়াসলি যে আমি যদি ৰিপৰ্টটো চাও ভালদৰে যে 80% মানুহে এটো সাপোৰ্ট কৰিছে আৰু পাব্লিকৰ তো মত আছে যে এক ৰাষ্ট্ৰ এক নিৰ্বাচন হ'ব লাগে আমি কিয় এক ৰাষ্ট্ৰ এক নিৰ্বাচন হোৱাটো বিচাৰো তাৰ পজিটিভ কি কি এসপেক্ট আছে চাওকচোন promotes consistency in governance the consistency to maintain hobo ami janu ki janu je election hole model code of conduct lagu hoi jay tar karone jibilak asoni ase hebur bondho kori dibo loga hoy notun asoni ঘোষণা কৰিব পৰা না যায় সো তেনে কথা কিছুমান আমাৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হয় প্ৰিভেন্স পলিসি প্যাৰালাইসিস যে পলিসিবোৰ আধাতে ৰখি যায় তো হেবোৰ নহব মিটিগেটস ৰিসোৰ্স ডাইভাৰজন যে যিবিলাক আমাৰ ৰিসোৰ্স আছে হেবোৰ আমি তাৰ আসল ভ্যালুটো আমি পাব পাৰিম প্ৰিজাৰ্ভস ৰিজনাল পাৰ্টি ৰিলেভেন্স সো এটো এটা কন্ট্ৰভাৰ্সিয়াল টপিক যে কোৱা হয় যে ৰিজনাল পাৰ্টিৰ যিবিলাক ডমিনেন্স আছে স্টেট লেজিসলেচাৰ ইলেকশনত যেনেকুৱা আমি ৰিসেন্টলি যদি চাও ঝাৰখণ্ড মুক্তি মৰ্চা জয়ী হৈছে তো ৰিজনাল ইস্যুছত ৰিজনাল ইলেকশন বিলাক হয় আমাৰ অসমত যেনেকুৱা এজিপি আছে ৰাইজৰ দল আছে তো হিয়তৰ ৰিলেভেন্সটো কমি যাব বুলি কয় কিন্তু আমি যদি ভালদৰে চাও যে ন্যাশনাল ইলেকশনটো সদায় ন্যাশনাল ইস্যুত হ'ব আৰু স্টেট ইলেকশনটো স্টেট ইস্যু বিলাকত হ'ব তো আমি এনেকুৱা বহুত উদাহৰণ পাইছো
যে লোকসভা ইলেকশ্যনত আপোনাৰ ধৰক নেশ্যনেল ইস্যু জিকা হয় আৰু কেইদিনমান পিছত ষ্টেট লেজিসলেটিভ ইলেকশ্যন হ'ল তাত আকৌ বেলেগ পাৰ্টি এটা জিকি গ'ল এনেকুৱা আমি মধ্যপ্ৰদেশ ৰাজস্থান এনেকুৱা ৰাজ্যবোৰত দেখা পাওঁ চ' আমি জানো যে ভোটদাতাসকল যে ইহঁত কনচিয়াছ যে কোনটো ইস্যুত কোনটো বডিৰ কাৰণে ইলেক্ট কৰিব লাগে MP হওক বা MLA হওক তাৰপৰা এনহান্সেছ পলিটিকেল অপৰচুনিটিজ চ' এইটো কি হ'ব যে পলিটিকেল অপৰচুনিটিও বৃদ্ধি হ'ব ফ'কাছ অন গভাৰ্নেন্স obviously governance aspect to বহু গুণে ইমপ্ৰুভমেন্ট আমি দেখা পাম ৰিডিউসড ফাইনান্সিয়াল বাৰ্ডেন এইটো বহুত ইম্পৰ্টেন্ট ৰিডিউসড ফাইনান্সিয়াল বাৰ্ডেন বাৰে বাৰে ইলেকশ্যন কণ্ডাক্ট কৰোতে আমি জানো যে কি হয় বহুত টকা খৰচ কৰিব লগা হয় সিকিউৰিটি পাৰ্সনেলবোৰ এটা ঠাইৰ পৰা আন এটা ঠাইলৈ মুভ কৰিব লগা হয় যে ষ্টেট যিবিলাক আমাৰ প্ৰাইমেৰী টিচাৰ আছে UP টিচাৰ আছে হিহঁতক ইয়াত ইনভলভ থাকিব লগা হয় চ' এটা এডমিনিষ্ট্ৰেটিভ মেচিনাৰীত এফিচিয়েন্সি আহিব আমি যদি এই ওৱান নেশ্যন ওৱান ইলেকশ্যন কনচেপ্টটো দেখা পাওঁ নেক্সট কি কি এমেন্ডমেন্ট কৰাৰ দৰকাৰ ইয়াৰ কাৰণে প্ৰথমটো হৈছে আৰ্টিকেল 82A কমিটিৰ মতে এইকেইটা আৰ্টিকেল আমাৰ এমেন্ড কৰিব লাগিব আৰ্টিকেল 82A বৰ্তমান 82 আছে ঠিক আছে 82 কি কয় ৰিএডজাষ্টমেন্ট আফটাৰ এভৰি ইলেকশ্যন ৰিএডজাষ্টমেন্ট আফটাৰ এভৰি ইলেকশ্যন ৰিএডজাষ্টমেন্টৰ কথা তো যে প্ৰতিটো ইলেকশ্যনৰ পিছত ৰিএডজাষ্টমেন্ট হ'ব লাগে কিন্তু তাৰ ওপৰত ব্যান প্লেচ কৰা আছে যে 2026 চনৰ পিছত যেটো সেন্সাস হ'ব সেই অনুযায়ী টেৰিটৰিয়েল কনস্টিটুৱেন্সিবোৰ আকৌ বৃদ্ধি কৰা হ'ব সো এটো অনুমান কৰা হৈছে বৰ্তমান আমাৰ 550টা লোকসভাৰ সিট আছে তো ভৱিষ্যতলৈ বাঢ়ি পেলাই 753 হ'ব নেক্সট যেটো আমাৰ সেন্সাস হ'ব সেন্সাসৰ পিছত ডিলিমিটেশন কমিশন গঠন কৰা হ'ব যি কি নহওক এই নতুন কেটা আমি আৰ্টিকেল হুমাম 82A 82A সাবক্লজ 1ত এপয়েন্টমেন্ট ডেট যেটো ডেটত লোকসভাটো প্ৰথম লোকসভাটো বহিব হেতু এপয়েন্টমেন্ট ডেট বুলি ঘোষণা কৰা হ'ব বুলি কৈছে এটো প্ৰেসিডেন্টে ডিক্লেয়াৰ কৰিব 82A2 expiration of legislative assemblies notwithstanding anything in article 83 আৰু 172 83 আৰু 172 কি কয় যে টার্ম অফ 83 মানে লোকসভা আৰু 172 হল legislative assembly বিধানসভাৰ কিমান টার্ম হ'ব লাগে obviously আমি জানো এই দুটাৰ কি হয় 5 বছৰ সো এক্সপাইৰেশনৰ কথা কোৱা হৈছে যে একেলগে কৰাৰ কাৰণে কিছুমান চেঞ্জেস লাগিব 82A3 ইলেকশন কমিশন অফ ইন্ডিয়া shall conduct elections to the house of the people and legislative assembly simultaneous একেলগে হ'ব বুলি এই 82A3 এটা নতুনকে এড কৰা হ'ব article 83 and 170 in case of hung house no confidence motion or defection fresh election will be conducted for the remaining period এতিয়া ধৰক 5 বছৰৰ কাৰণে নিৰ্বাচিত হ'ল তাৰ পিছত নো কনফিডেন্স মোশন ফেস কৰিব লগা হল এটা গভৰ্নমেন্টক তে নতুনকে ফ্ৰেশ ইলেকশ্যনৰ বতে হেতু আমি কি কাউন্ট কৰো যে আমাৰ হেতু ডেটৰ পৰা যেটো ডেটত নতুন দলটো গঠন হ'ব নতুন সরকার গঠন হ'ব হেতুৰ পৰা কাউন্ট কৰা হয় কিন্তু এনেকুৱা নহব এবাৰৰ পৰা কি হ'ব যে আধাতে যদি কোনো এটা গভৰ্নমেন্টৰ পতন হয় তেতিয়া নতুন যেটো গভৰ্নমেন্ট আহিব হেতু এই বাকি সময়খিনি হে চলাই যাব সো হেতু কৈছে ইলেকশ্যন উইল বি কন্ডাক্টেড ফৰ দা ৰিমেইনিং পিৰিয়ড Article 324A. So 324 or our election commissioner behavior আমি জানো 224 or 329 লৈকে to conduct simultaneous elections to panchayats and municipalities. So election panchayat আৰু municipality কাৰণে এটো এড কৰিব লগা হ'ব কিয়নো আমি জান 324 কি উল্লেখ কৰা আছে যে স্টেট লেজিসলেটিভ এসেম্বলি আৰু পাৰ্লিয়ামেন্ট লোকসভাৰ ইলেকশ্যন তাত পঞ্চায়ত আৰু মিউনিসিপালিটিৰ কথা উল্লেখ নাই সো হেতু এটা নতুনকে হুমাব লাগিব আমাৰ আৰু ইয়াৰ লগতে কিছুমান কথা যে 7 শিডিউল আমি জানো হেবিলাকত কি আছে যে state list union list আৰু concurrent list article 246 ৰ আন্ডাৰত সো হেতুটো কিছুমান চেঞ্জেস আনিব লগা হ'ব কিয়নো এইবিলাকত পাৰ্ট 9 এটো কমপ্লিটলি ষ্টেটৰ হাতত থাকে যে লোকাল বডিজ পাৰ্ট 9 হল আমাৰ পঞ্চায়ত পাৰ্ট 9 এ মিউনিসিপালিটি ওকে সো এইখিনি আমাৰ এমেন্ডমেন্ট কৰা দৰকাৰ নেক্সট কিছুমান ক্ৰিটিসিজমো আছে ক্রিটিসিজম বিৰা কি হয় যে এগেইনষ্ট বেসিক স্ট্ৰাকচাৰ অফ কনস্টিটিউশন এন্ড ডেমোক্ৰেসি গণতন্ত্ৰৰ বিপক্ষে বুলি এটো কোৱা হৈছে যিবিলাক পলিটিক্যাল সাপোর্ট কৰা নাই আমি চাইছো 15টা পাৰ্টি এনেকুৱা আছে যোনে সাপোর্ট কৰা নাই তেখেতৰ মত কি হয় যে এটো বেসিক স্ট্ৰাকচাৰ যেটো আমাৰ কেশৱানন্দ ভাৰতী কেছত জাজমেন্ট দিয়া হৈছিল তাৰ এগেইনষ্টত হয় কনসাস ৰিগাৰ্ডিং ফেডাৰেলিজম তেতিয়া হলে লোকাল পাৰ্টি বিলাকৰ ডমিনেন্স কমি যাব যেটো ন্যাশনাল পাৰ্টি থাকিব হিয়তৰ ডমিনেন্সটো বেছি হ'ব হিয়তৰ টকা বেছি থাকে ইলেকশ্যনত হিয়তে বেছি এক্সপেন্ডিচাৰ কৰিব পাৰিব আৰু obviously মানুহবিলাক ন্যাশনাল ইস্যুৰ প্ৰতি কিবা কিছু নহয় কিছু হলেও বেছিকে আকৰ্ষিত হ'ব আৰু সেই অনুযায়ী ভোটদানটো হ'ব হেতু এটা আমাৰ ড্ৰবেক আছে লজিষ্টিক্যাল ইস্যুস
এইটো এনেকুৱা নহয় যে একেবাৰে আমাৰ ইলেকশ্যনটো কণ্ডাক্ট কৰিলে বহুতখিনি আমি খৰচ পাতি কমাব পাৰিম তাতো আমাৰ কি হ'ব লজিষ্টিকেল ইছ্যু আহি যাব পাৰে যে একেলগে ইমানবোৰ চিকিউৰিটি ফ'ৰ্চ গোটেই দেশৰ কাৰণে মজুত কৰাটো বহুত এটা ডাঙৰ ইছ্যু হ'ব পলিটিকেল একাউণ্টেবিলিটি চ' মাজে মাজে ইলেকশ্যন হৈ থাকিলে কি হয় যে একাউণ্টেবল হয় MP বিলাকে হওক বা MLA বিলাকে হওক এইটো যদি ফিক্স টাৰ্ম হৈ যায় 5 বছৰ সিহঁতে এবাৰ ইলেক্টেড হৈ গ'লে তাৰপিছত আৰু জনতাৰ কথা নাভাবিবও পাৰে চ' এইটো এটা আমি ড্ৰবেক হ'ব পাৰে চ' এইখিনি আমি ডিছকাছ কৰিলোঁ যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব আৰু এনেকুৱা ভিডিঅ' চাই থাকিবৰ কাৰণে আমাৰ প্লেলিষ্ট বনোৱা আছে তাত চাব পাৰে থেংক ইউ